বৰপেটা পৌৰসভা আৰু বৰপেটা স্থানীয় ৰাইজৰ সহযোগত মই নতুনকৈ এই ভৱানীপুৰ সৰ্বগড় বিধায়কৰ উপৰিও অধ্যক্ষ হিচাপে নিৰ্বাচিত হোৱাৰ বাবে তেওঁলোকে মোক আজি সম্বৰ্ধনাৰ বাবে আজি মোক নিমন্ত্ৰণ জনাইছিল। মোক বৰপেটা পৌৰসভাকে আদি কৰি প্ৰায় 70টা সংগঠন বৰপেটা সংগঠনৰ লগতে ব্যক্তিগতভাৱেও যি আজি মোক আশীৰ্বাদ প্ৰদান কৰিলে, নিশ্চিত ওপৰত মোৰ কাম কৰাৰ যি মানসিকতা মোৰ বৃদ্ধি হৈছে আৰু ৰাইজৰ সহায় সহযোগত নিশ্চিত ওপৰত অকল বৰপেটাতে নহয় ভৱানীপুৰ সৰ্বগ সমষ্টিটো আগন্তুক দিনত যিমানখিনি ৰাইজৰ সেৱা কৰিবলগীয়া আছে আমি সেই সেৱা কাৰ্য আগবঢ়াই যাম। আমি যিহেতু শাসনত ক্ষমতাৰ বাবে নাহোঁ, শাসনত আহোঁ আমি সেৱাৰ বাবে, গতিকে সেই সেৱা কাৰ্যৰে যিমানখিনি কাম কৰিবলগীয়া আছে নিশ্চিত ওপৰত কৰিম বুলি মই আশাবাদী। মই বৰপেটা সমূহ ৰাইজৰ শ্ৰীচৰণত মই সেৱা লৈছোঁ। বৰপেটা এই টাউনখনৰ ৰাইজে বোধহয় অসমৰ ভিতৰত সৰ্বাধিক ভোট দিছে। কাৰণ কিয় যে আমাক প্ৰায় 89% ভোট, বৰপেটাৰ যিমান ভোট আছে তাৰ ভিতৰত যিমান পল হৈছিলে তাৰ 89% ভোট আমাক প্ৰদান কৰিছিলে। গতিকে যাৰ কাৰণে বৰপেটা সমূহ ৰাইজৰে শ্ৰীচৰণত মই সেৱা লৈছোঁ। বিভিন্ন সময়ত মোক আহি অভিযোগ দিয়ে যে চান্দা কালচাৰ ইয়াতে বেছি হৈছেগৈ, বাহিৰৰ পৰা বহুতে আহি পেলাই চান্দা খোজে, ব্যৱসায়ীসকলে মোক আপত্তি কৰে। মই যোৱাবাৰ বিধায়ক নাছিলোঁ, মই সেইকাৰণে সকলোকে আহ্বান জনাইছোঁ যে বৰপেটা আহি পেলাই বাহিৰৰ পৰা আহি যাতে চান্দা যদি খুজিবহে, মৰম কৰি কোনোবাই কিবা দিলে বেলেগ কথা, কিন্তু দাবী দুবা বা ধমকি যদি দিয়ে তেতিয়াহ'লে আগন্তুক দিনত আইনৰ সন্মুখীন হ'ব লাগিব। আৰক্ষী প্ৰশাসনৰো বিভিন্ন ধৰণৰ অভিযোগ আছে যে অনাহকতে বিভিন্ন মানুহক হাৰাশাস্তি কৰাৰ বৰপেটা আৰক্ষীৰ এটা অভিযোগ আমি শুনিবলৈ পাইছোঁ আৰু এটা নহয় তেনেকুৱা বহু অভিযোগ পোৱা যায়। মই সেই আৰক্ষীসকলক আহ্বান জনাইছোঁ যে তেওঁলোকে যদি কাম কৰে ভালদৰে কৰক। কাৰণ কিয় মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি ষ্টাইলত কাম কৰি আছে তাৰে যদি বিপৰীত ষ্টাইল যদি বৰপেটা থানাত যদি চলে তেতিয়া নিশ্চিত ওপৰত ৰাইজৰ মাজত প্ৰতিক্ৰিয়া হ'ব। গতিকে এই কথাখিনি মুখ্যমন্ত্ৰীৰ দৃষ্টিগোচৰ হোৱাৰ প্ৰাক মুহূৰ্ততে, কাৰণ কিয় মই ইমান দিনে শুনি আছিলোঁ যদিও মই কোৱা নাছিলোঁ, কাৰণ মই বিধায়ক নাছিলোঁ 5টা বছৰে। মই উইথ অথৰিটি কৈছোঁ, মই যিহেতু বিধায়ক আৰু অসম বিধানসভাৰ যিহেতু অধ্যক্ষ, মই সেইকাৰণে আহ্বান জনাইছোঁ তেনেকুৱা আৰক্ষী যিসকল আছে তেওঁলোকে যদি ইয়াৰ পৰা লাগে গুচি যাওক, মোৰ আপত্তি নাই আৰু গুচি যোৱাৰ ক্ষেত্ৰতে মই সহায় কৰি দিম, DGPক মই কৰি দিম। কিন্তু ইয়াতে থাকিলে ৰাইজে যাতে হাৰাশাস্তি নাপায়, ৰাইজে যাতে কোনো অসুবিধা নাপায়, ৰাইজক যিমানখিনি সহায় সহযোগ পুলিচ এণ্ড পাব্লিক যিটো ৰিলেশ্যন, এই পুলিচ পাব্লিক ৰিলেশ্যনত যাতে তেওঁলোকে কাম যাতে কৰে তাকে মই আহ্বান জনাইছোঁ। সৰ্বসাধাৰণ ৰাইজক যদি অপৰাধীৰ দৃষ্টিভংগীত যদি চায় তেতিয়া নিশ্চিত ওপৰত তেতিয়া মোৰ ক্ষমতা মই প্ৰয়োগ কৰিবলৈ মই বাধ্য হ'ম। মই সেইকাৰণে আহ্বান জনাইছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।